তিনিচুকীয়া জনঔষধি কেন্দ্ৰক লৈ তীব্ৰ বিতৰ্ক কেন্দ্ৰটোৰ বিৰুদ্ধে অনুমোদিত ঔষধ বিক্ৰী কৰি অহাৰ অভিযোগ তিনিচুকীয়াৰ নপুখুৰীস্থিত জনসাধাৰণক সুলভ মূল্যত ঔষধ যোগান ধৰাৰ বাবে চৰকাৰে মুকলি কৰা প্ৰধানমন্ত্ৰী জনঔষধি কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ এগৰাকী স্থানীয় অধিবক্তাই কেন্দ্ৰটোৰ বিৰুদ্ধে আনিছে কেইবাটাও বিস্ফোৰক অভিযোগ চৰকাৰী নিয়মক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি তিনিচুকীয়াৰ নপুখুৰীৰ জনঔষধি কেন্দ্ৰটোৱে চলাইছে এক বৃহৎ বেহা এগৰাকী অধিবক্তাই উত্থাপন কৰা অভিযোগ অনুসৰি এই কেন্দ্ৰটোৱে সাধাৰণ ৰাইজক এন্ধাৰত ৰাখি এনে কিছুমান ঔষধ বিক্ৰী কৰি আহিছে যাৰ অনুমতি চৰকাৰী নিয়মাৱলীত নাই জনঔষধি কেন্দ্ৰত কেৱল চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া জেনেৰিক ঔষধে বিক্ৰী কৰাৰ নিয়ম আছে কিন্তু অভিযোগ মৰ্মে এই কেন্দ্ৰটোত নিয়ম উলংঘা কৰি একাংশ নিষিদ্ধ বা অনুমোদিত ঔষধ বিক্ৰী কৰি অহা হৈছে কি হল মই তিনিচুকীয়াত অৱস্থিত যিটো নপুখুৰীত যিটো তেওঁলোকৰ এটা আছে পুৰণা সকলোতকৈ পুৰণা সেইটোৱে মই জনাত প্ৰধানমন্ত্ৰী জন ঔষধিৰ তাৰপৰা মই প্ৰায় মেডিচিন আনো তো মই জেনেৰেলি কি হয় তাত মোৰ লাগতিয়াল কিছুমান মেডিচিন মই আনি থওঁ তো মই বাৰ্ণছৰ কাৰণে মানে জ্বলিলে মেলিলে লগাবলগীয়া এটা ঔষধ বিচাৰি মই তালৈ গ'লোঁ তো চিলভাৰ এক্স বুলি জেনেৰেলি আমি কওঁ বোলো এনেকৈ চিলভাৰ এক্স টাইপৰ এটা জ্বলিলে লগাবলগীয়া এটা মেডিচিন আছে নহয় আপোনালোকৰ ইয়াত দিয়ক বুলি পেলাই আপুনি এটা কাম কৰক আপুনি এখেতৰ লগত পিছফালে যাওক বুলি কয় তাৰে এজন এমপ্লয়ী মোক পিছফালে লৈ গ'ল তাত গৈ দেখিলোঁ এখন ফাৰ্মাচী টাইপৰে আছে তো মই ভাবিলোঁ যে ইয়াৰে একেই ছেইম হয় তো তাৰ পৰাই তেওঁলোকে কি কৰিলে এটা মোক মেডিচিন লৈ আহিলে জন ঔষধিত দোকানখনৰ ভিতৰত প্ৰিমিছত সোমালে তাতে পেকেটত ভৰাই পেলাই তাতে মোক পে'মেণ্টটো কৰিলে তেওঁলোকে 90 টকা তাত এখন এটা স্কেচ পেন দি কলম এটাত লিখি ক'লে যে এইটো 90 টকা হ'ল ইন দ্য মিন টাইম মোৰ হাতত দিওঁতে মই তাত যিহেতু মই এজন অধিবক্তা গতিকে মইতো কিছুমান বস্তু ধৰিব পাৰোঁ তাত মই প্ৰাইভেট কোম্পানীৰ এটা লোগো দেখিলোঁ এইটোতো প্ৰাইভেট কোম্পানী এইটোতো প্ৰধানমন্ত্ৰী জন ঔষধিৰ আণ্ডাৰত স্কিমৰ আণ্ডাৰত অহা মেডিচিন নহয় তেতিয়া তেওঁলোকে ক'লে অঁ হয় আপোনালোকে এনেকৈ কিয় কৰিছে নহয় মানে আপোনাক ল'ব আছে নে নাই কওক তো মই ক'লোঁ নাই লোৱাতটোতো মই ল'ম কিন্তু আপোনালোকে মোক ডাৰ্কত ৰাখি মোক নোকোৱাকৈ কেলেই আপোনালোকে বস্তু বিক্ৰী কৰিছে ঠিক আছে মোৰ ক্ষেত্ৰত বাৰু ঠিক আছে মই এজন অধিবক্তা মই গম পালোঁ মই এজন পঢ়া শুনা কৰা মানুহ মই গম পালোঁ মই ধৰিব পাৰিলোঁ কিন্তু যি লেমেন যোনে গম নাপায় তেওঁলোককতো তেওঁলোকে কিমান দিনৰ পৰা এনেকৈ বিক্ৰী কৰি আছে ডাৰ্কত ৰাখি গম নোপোৱাকৈ সেইটোতো ক'ব নোৱাৰি যদি এইটো ধৰণেৰে এই প্ৰধানমন্ত্ৰী জন ঔষধি যিটো স্কিম যদি এইটো ধৰণে এনেকুৱা ধৰণৰ কিছুমানে চলাই আছে তেতিয়াহ'লে ভাবক কি ধৰণে সাধাৰণ ৰাইজক ৰাম ঠগন দিয়া হৈছে গতিকে মই আমাৰ তিনিচুকীয়া প্ৰশাসন আমাৰ গভৰ্ণমেণ্ট অফ আছাম আৰু যি অথৰিটি আছে কনচাৰ্ণ ৰিগাৰ্ডিং ইন ৰিলেশ্যন উইথ জন ঔষধি তেওঁলোকে এই বিষয়ে মই বিচাৰোঁ যে প্ৰপাৰ তদন্ত কৰক আৰু সেইখন গ'লেই হ'ব পিছফালে দেখিবই তেওঁলোকে পিছফালে গ'লেই তাত আছে আৰু তাত তদন্ত কৰি এই অনাৰ আৰু তাত যিখিনি মানুহে এই ধৰণৰ ৰেকেট চলাই আছে মানুহক ৰাম ঠগন দিছে মানুহক ড্ৰাগত ৰাখি এনেকৈ মেডিচিন বিক্ৰী কৰিছে তাৰ পিছত প্ৰপাৰ তদন্ত হ'ব লাগে আৰু তদন্ত কৰি শাস্তি বিহিব লাগে তেওঁলোকক মই আপোনাৰ মোক দিলোঁ মই ক'লোঁ যে মোক বাৰ্ণ ইঞ্জুৰিৰ কাৰণে লাগে বুলি ক'লোঁ তেতিয়া মোক এই মেডিচিনটো দিছিল এইটো নামটো লিখা আছে আপোনাৰ চিলবাৰ্ণ পুল তাতে তেওঁলোকে দামটো এনে যিমান আছে তেওঁলোকে কাটি এই দামটো 90 টকা এইটো স্কেচ পেন দি লিখি দিছে তাৰে এজন ল'ৰাই কাউণ্টাৰত ছোৱালী এজনী বহি আছিল এইটো 90 টকা লিখি দিছে হা অধিবক্তাগৰাকীয়ে এই অভিযোগৰ পিছতে এতিয়া সমগ্ৰ তিনিচুকীয়া জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দৰিদ্ৰ আৰু মধ্যবিত্ত ৰাইজৰ স্বাস্থ্যক লৈ হেতালি খেলা এই চক্ৰটোৰ আঁৰত কোন আছে বিভাগীয় কৰ্তৃপক্ষই এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন হৈ পৰিছে চৰকাৰী আঁচনিক সুযোগ হিচাপে ব্যৱহাৰ কৰি এনেদৰে নিয়ম বৰ্ষীভূতভাৱে ঔষধ বিক্ৰী কৰা কাৰ্যই স্বাভাৱিকতে এতিয়া চিন্তিত কৰি তুলিছে সচেতন মহলক এই সন্দৰ্ভত প্ৰশাসন তথা ড্ৰাগছ কণ্ট্ৰল বিভাগৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব তাৰ ওপৰত আমাৰ দৃষ্টি থাকিব নিউজ ডেস্ক ৰিপৰ্ট এনি টাইমছ 24/7